হেল্ল' চেন্নাই যি গৰম মই থাকোঁ আপোনাৰ চটত দেই বিল্ডিংটোৰ মানে চট আৰু এই চটতে সৰু ৰুম এটা লৈ পেলানি আছোঁ অকলে থাকোঁ যে লগত আকৌ এই কুকুৰ এটা আছে কুকুৰটোৰ কাৰণে কুকুৰটো এইটো ইয়াৰ কাৰণে সেই বেলেগৰ লগত থাকিব নোৱাৰি অকলে থাকিব লাগে ই আছে মই আছোঁ তো সেইটো কাৰণে সৰু ৰুম এটা ৩৫০০ টকা দি পেলানি আছোঁ এইটো এইফালেদি ৰাস্তাটো এইফালেদি আহিব লাগে গৈ পেলানি এনেকৈ এইটো মোৰ ৰুমটো এই দৰ্জাখন এখন সৰু ৰুম এটা মানুহৰ কাৰণে থাকিব পৰাকৈ ৩৫০০ টকা লয় এই ৰুমটোত মানে খিৰিকী ভেণ্টিলেটৰ একো নাই দেই খিৰিকী ভেণ্টিলেটৰ একো নাই এইটো ৰুমত তো খিৰিকী ভেণ্টিলেটৰ নাই কাৰণে বতাহ চতাহ নোসোমায় এই ভিতৰৰ পৰাও দেখুৱাই দিছোঁ তাৰপৰা এইটো খিৰিকী চিৰিকী নাই বতাহ চতাহ নোসোমায় আৰু দৰ্জাখন মাৰি থ'লে মানে ফেন চলি থাকে গৰম বতাহ মাৰে খুব মানে ৰুমটো বহুত গৰম হৈ যায় তো সেইটো কাৰণে মই কি কৰোঁ দৰ্জাখন খুলি থওঁ তাৰপাছতে চেন্নাই গৰম কেনেকুৱা আৰু ৪৫ৰ পৰা ৫০ ডিগ্ৰী চেলচিয়াছ হৈ যায় চুই যায় কেতিয়াবা তো এনেকুৱা গৰমত মই দৰ্জাখন খুলি পেলানি ফেন চলাই শুই থাকোঁ ঠাণ্ডা বতাহ অলপ অলপ সোমাই থাকে আৰু তাৰপৰা এই ছেকেণ্ড ফ্ল'ৰতে তেলেগু বোৱাৰী এজনী আছিলে ৪ ফুট ৪ ইঞ্চি ৫ ইঞ্চিমান হ'ব ওখটো বোৱাৰী তাই আৰু লগত সেই ১২-১৩ বছৰীয়া সেইজনীও তেলেগুৱে ছোৱালী এজনী দুজনী আহি পেলানি মুখত একদম পেন চেন ঘঁহি আহে দেই গৰমত লিপষ্টিক একদম ৰঙা লিপষ্টিক তাৰপিছতে হেৰি এই গোৰহালৈকে পৰা স্কাৰ্টটো জাম্ফা নে কি কয় সেইটো পিন্ধি আহি পেলানি এই দৰ্জাখনৰ ধৰি লওক মুখতে আৰু এইখন এইটো মই ৰুমৰ পৰা এই দৰ্জাখনৰ পৰা দেখুৱাইছোঁ সেইখিনিতে আৰু ৰ'দত এই মোবাইলৰ ষ্টেণ্ডডাল লগাই পেলানি ইয়াত তামিলত গান এটা আছে সেইটো জানো কি ভাল পালে সিহঁতি গানটো নাক মুক্কা ইউটিউবত গৈ চাৰ্চ কৰি চাব পাৰে নাক মুক্কা চং বুলি ক'লে আহি যাব একদম নাক মুক্কা 1 মিনিটমান নাক মুক্কাই গাই থাকে নাক মুক্কা তাৰপাছত নাক মুক্কা গান মোবাইলটোত বজাই দিয়ে আৰু এই তেলেগু তামিল এই মানুহবিলাক মাইকী মানুহবোৰে আৰু ছোৱালী বোৱাৰী যিয়ে হওক ভৰিত একদম এচটা পায়েল 2 আঙুলীয়া পায়েল পিন্ধি আহে একদম খোজকাঢ়িলে জনক চাউণ্ড তাৰপাছতে এইটো গানটো বজাই দিয়ে নাক মুক্কা তাৰপিছতে সিহঁতি ডেন্স মাৰে মই ওলাই অহা নাই ভিতৰতে আছোঁ তথাপিতো জুনুকা মাত জনক মাত শুনি গম পাইছোঁ ডেন্স মাৰিছে তাৰপাছত ভাল নহয় চাগে তেলেগুতে কিবা কিবি কয় চুস্কো মুস্কো এনেকৈ কৈ পেলানি আকৌ বাজি আছে মই নাইট শ্বিফ্ট কৰি আহি শুই আছোঁ দেই সিহঁতৰ জনক এইফালে নাক মুক্কা 15 বাৰমান বাজিছে আৰু এই সিহঁতি জনক দৰ্জাখন খুলি থৈছোঁ নহয় চিকু মানে কুকুৰটো ওলাই যাব নোৱাৰাকৈ থৈছোঁ আৰু ই দৰ্জা মুখলৈ আহি পেলানি মাজে মোৰ মানে মাথা বিষ সিহঁতৰ ডেন্স ভাল হোৱা নাই চাগে নাক মুক্কা বাজিয়ে আছে 30 বাৰমান হৈ গ'লগৈ ইফালে জনক পায়েলৰ মাত মই ওলাই আহিলোঁ মই বোলো কা বাপৰ মতো কৰিছোঁ বোলে ৰিলছ বনাইছোঁ ভিডিঅ' ডেন্স গান নাক মুক্কা
মই ভাবিছোঁ এই 50 ডিগ্ৰী ওচৰা-ওচৰি গৰম, এই গৰমত সেই নাক মুকা গোটেই ঘামি টেপটেপীয়া, তথাপিতো ৰিলছ বনায়, ডেন্স মাৰে। চাওকচোন, সিহঁতিতো গৰমত মৰিছে, মোকো অশান্তি কৰি মাৰিছে। গতিকে যিসকলে ৰিলছ বনায়, ৰিলছত মানে ডেন্স মাৰে, সেইসকলক কৈছোঁ এই ওচৰে পাজৰে কি হৈ আছে চাবচোন অকণমান দেই। ধন্যবাদ।